বিজেপি থকালৈকে সমাধান নহ'ব দেশৰ মূল সমস্যা। দেশৰ সমস্যা সমাধানৰ বিপৰীতে নিজৰে ঢোল বজাই আছে। বিজেপিৰ বাবে অৱনমিত হৈছে দেশৰ অৰ্থনীতি। শেহতীয়াকৈ দেশবাসী তথা ৰাজ্যবাসীৰ মূৰত মাধমাৰ ফুটাই দিনক দিনে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জোৰদাৰ কৰিছে দেশৰ সাধাৰণ জনতাক। পেট্ৰল, ডিজেল, চাউল, দাইলৰ আকাশলংঘী মূল্য বৃদ্ধিৰ ফলত ত্ৰাহি মধুসূদন বুলিছে ৰাজ্যবাসীয়ে। তাৰ মাজতে এইবাৰ বিজেপি চৰকাৰক তোলা APCCৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ। বিজেপি চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি গৌৰৱ গগৈয়ে কয় যে বিজেপি থকালৈকে দেশৰ মূল সমস্যা সমাধান নহ'ব। সমস্যা সমাধানৰ বিপৰীতে ঢোল বজোৱাত ব্যস্ত প্ৰধানমন্ত্ৰী। এতিয়া প্ৰশ্ন হয়, সঁচাকৈ দেশৰ অৰ্থনৈতিক সংকটৰ মূল কাৰণ নেকি বিজেপি? ইৰাণ ইজৰাইলৰ যুদ্ধৰ গইনা লৈ বিজেপিয়ে অৰ্থনৈতিক অৱনতি কৰাইছে নেকি? গৌৰৱ গগৈয়ে এই প্ৰত্যাহ্বানৰ উত্তৰ দিবনে বিজেপিয়ে, সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক, ৰাইজিং নৰ্থ ইষ্ট।